কিছুমান দাদা বন্ধুৱে মোক সুধি আছে যে বোলে দাদা আপোনাৰ ভিডিঅ'ত ভিউজ কিয় নাহে। এতিয়া মই কৈছো কথাটো শুনক, আপোনালোকৰ কথাটো শুনিবলৈ বেয়া লাগিব পাৰে, প্ৰকৃততে এয়াই সত্য। বিশেষকৈ আমাৰ অসমৰ কথা দেই, আমাৰ অসমত ভিডিঅ' চোৱাতকৈ ভিডিঅ' বনোৱা মানুহৰ অভাৱ নাই। গোটেইখন উঠি পৰি লাগিছে, ছোৱালীৰ পৰা বুঢ়ীলৈকে। বিশেষকৈ আমাৰ নৱ বাইদেউহঁতৰ কথাটো ক'বই নালাগে, আপোনালোকে সকলোৱে জানে। ডাঙৰ ডাঙৰ ৰবাব টেঙা কেইটা উলিয়াই সকলোৱে ফেচবুকত ভাইৰেল হ'বলৈ উঠি পৰি লাগিছে, আপোনালোকে জানে। আৰু আমাৰ অসমৰ মানুহখিনি কমলা টেঙা খাই বেয়া পায়, সিহঁতে ৰবাব টেঙাহে ভাল পায়। কিয়নো ৰবাব টেঙা ৰেটটো কম, কমলা টেঙা ৰেট বেছি, গতিকে ৰবাব টেঙা খোৱাত উঠি পৰি লাগিছে। সিহঁতৰ ভিডিঅ' বিলাকত আপুনি গৈ কিনে চাব, মিলিয়ন মিলিয়ন ভিউজ, হাজাৰ হাজাৰ কমেণ্ট আৰু হাজাৰ হাজাৰ শ্বেয়াৰ। আমাৰ অসমত এইটো কথা আপোনালোকে সকলোৱে জানে, ভাল যদি ভিডিঅ' বনাই আপুনি কেতিয়াও ভাইৰেল হ'ব নোৱাৰে। বেয়া কামতহে আমাৰ অসমত সকলোৱে ছাপোৰ্ট কৰে। আপুনি বেয়া ভিডিঅ' বনাব, বেয়া কাম কৰিব, আপোনাক সকলোৱে ছাপোৰ্ট কৰিব। আপুনি যদি ভাল ভিডিঅ' বনায়, তেতিয়াহ'লে আপোনাৰ ভিডিঅ' কোনেও নাচাব। গতিকে কোনোবাই যদি ফেচবুকত ভিডিঅ' বনাম বুলি ভাবিছে, তেতিয়াহ'লে অৰ্ধ উলংঘ হৈ পেলাই আপোনালোকে ভিডিঅ' বনাব, পটাপট আপুনি ভাইৰেল হৈ যাব, আপোনাক সকলোৱে ছাপোৰ্ট কৰিব, সকলোৱে মৰম কৰিব। আপুনি ভাল ভিডিঅ' বনাই পেলাই কেতিয়াও আপুনি ফেচবুকত ইনকাম কৰিব নোৱাৰিব। গতিকে আপোনালোকে যদি ভিডিঅ' বনাই অৰ্ধ উলংঘ হৈ বনাব, লগালগ আপোনালোকে ভিউজ ফলোৱাৰ্ছ সকলো পাব, আপোনালোকে ৰাতিৰ ভিতৰতে ভাইৰেল হৈ যাব। কিয়নো অসমত ভাল বস্তু নাচায়, অসমত ভাল বস্তু কোনো মূল্য নাই, অসমত বেয়া বস্তুটোহে মূল্য বেছি। গতিকে আপোনালোকে বেয়া ভিডিঅ' বনাব আৰু লগালগ আপোনালোকে ভাইৰেল হৈ পেলাই পইচা কমাব পাৰিব।